ওম শান্তি, ওম শান্তি, ওম শান্তি। আজি 3/9/2002 মুরলী, প্ৰাত মুরলী হয় বাগদাদা মধুবন। ইয়াৰ হেডলাইন ধাৰণা, বৰদান আৰু শ্লোগান ক'বলৈ ওলাইছোঁ। আজি বাবাই দিছে, মৰমৰ সন্তানসকল, প্ৰথমে নিশ্চয় কৰা যে মই আত্মা। ঘৰগৃহস্থত থাকিও নিজক শিৱ বাবাৰ সন্তান আৰু নাতি বুলি ভাবি চলিব লাগে আৰু এয়াই পৰিশ্ৰম হয়। বাবাই প্ৰশ্নত দিছে, তোমালোক সকলো পুৰুষাৰ্থী শিশুৱে কোনটো গুপ্তৰাজ ভালদৰে জানা? উত্তৰত দিছে, আমি জানো যে এতিয়ালৈকে আমি 16 কলাত সম্পূৰ্ণ কোনেও হোৱা নাই। সকলোৱে পুৰুষাৰ্থে কৰি আছোঁ। মই সম্পূৰ্ণ হৈ গ'লো, এই কথা কোৱাৰ শক্তি কাৰোৱে নাই। কাৰণ যদি সম্পূৰ্ণ হৈ যায় তেন্তে এই শৰীৰটো এৰি দিব লগা হয়। শৰীৰ এৰিলে সূক্ষ্ম বতনত বহি থাকিব লগা হয়। মূল বতনত কোনেও যাব নোৱাৰে। কাৰণ যেতিয়ালৈকে ব্ৰাইড গ্ৰুম নাযায় তেতিয়ালৈকে ব্ৰাইডছ কেনেকৈ যাব পাৰিব? এইটো এক গুপ্ত ৰাজ। বাবাই ধাৰণাত দিছে, সাক্ষাৎকাৰ আদি কৰাৰ আশা নাৰাখি নিশ্চয়বুদ্ধি হৈ পুৰুষাৰ্থ কৰিব লাগে। প্ৰথমে নিশ্চয় কৰিব লাগে যে মই অতি সূক্ষ্ম আত্মা। বাবাই 2 নম্বৰত দিছে, বেমাৰ আজাৰ হোৱা সময়তো পিতাৰ স্মৃতিত থাকিব লাগে। এয়াও কৰ্মভোগ হয় আৰু বাবাৰ য়াদৰ দ্বাৰাই আত্মা পবিত্ৰ হ'ব। পবিত্ৰ হৈ পবিত্ৰ পৃথিৱীত যাব পাৰিব। বাবাই বৰদানত দিছে, ফ্ৰাকদিল হৈ অসীম ধন সম্পদেৰে সকলোকে পৰিপূৰ্ণ কৰি মাষ্টৰ দাতা হোৱা। ফ্ৰাকদিল হৈ অসীম ধন সম্পদেৰে সকলোকে পৰিপূৰ্ণ কৰি মাষ্টৰ দাতা হোৱা। আপুনি দাতাৰ সন্তান, মাষ্টৰ দাতা হয়। কাৰোবাৰ পৰা কিবা লৈ পুনৰ দিয়াটো দান নহয়, ই হ'ল ব্যৱসায়। দাতাৰ সন্তানসকলে ফ্ৰাকদিল হৈ দি দিয়া উচিত। অসীম ধন সম্পদ আছে, যাক যি প্ৰয়োজন তাক পৰিপূৰ্ণ কৰি দিয়ক। কোনোবাই সুখ বিচাৰে, কোনোবাই স্নেহ বিচাৰে, কোনোবাই শান্তি বিচাৰে, সকলো দি যোৱা। ইয়াত কোনো লেনদেনৰ খাতা নাই, ইয়াত মুক্ত খাতা। দাতাৰ দৰবাৰত এই সময়ত সকলো মুক্ত হয়। সেয়ে যাক যিমান প্ৰয়োজন তাতকৈও অধিক দি দিয়ক। কৃপণালি কৰিব নালাগে। বাবাই শ্লোগানত দিছে, নিজৰ মনৰ সংকল্পক এনেকুৱা শক্তিশালী কৰি লোৱা যি বেয়াও ভাল হৈ যায়। নিজৰ মনৰ সংকল্পক এনেকুৱা শক্তিশালী কৰি লোৱা যি বেয়াও ভাল হৈ যায়। বাৰু, ওম শান্তি, ওম শান্তি, ওম শান্তি। ধন্যবাদ বাবা, ধন্যবাদ।